অসম নাগালেণ্ড সীমান্তত বসবাস কৰা অসমীয়া জনসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান আৰু অসমৰ ভূখণ্ড ৰক্ষাত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰৰ চৰম ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰেই অসমীয়া ৰাইজৰ নিৰাপত্তা তথা অসমৰ ভূখণ্ড ৰক্ষাৰ দাবীত ৰাজ্যজুৰি 12 ঘণ্টীয়া অন্নশন ৰূপায়ণ কৰে। গতিকে আজি অদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী দীঘলী পুখুৰী পাৰত 12 ঘণ্টীয়া অন্নশন ৰূপায়ণ কৰে। আজিৰ এই অন্নশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ সন্থাকে ধৰি অদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, উপদেষ্টা অমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আধাৰ নম্বৰক তপন কুমাৰ গগৈকে ধৰি গুৱাহাটী মহানগৰ সকলো সদস্যসকলে আজিৰ 12 ঘণ্টীয়া অন্নশনত ভাগ লৈ অদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কয়, অসমৰ ভূখণ্ড ৰক্ষা কৰা আৰু অসমৰ খিলঞ্জীয়া অসমীয়া মানুহক নিৰাপত্তা দিয়াৰ দাবীত আজি এই গোটেই অসমত জিলা সদৰত 12 ঘণ্টীয়া 100জনীয়া দলৰ 12 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই অসমৰ ভূখণ্ডকো এতিয়া তেওঁ এনেকুৱা মানসিকতা লৈছে যে পাৰিলে তেওঁ অসমৰ ভূখণ্ড নাগালেণ্ডক দিব মন, খিলঞ্জীয়া মানুহক কোনো ধৰণৰ তেওঁ নিৰাপত্তা দিব পৰা নাই, যাৰ ফলত আজিৰ দিনটোতো 10,000তকৈ অধিক লোক এতিয়াও আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। 450তকৈ বেছি ঘৰ ভস্মীভূত হৈছে, 16জন মানুহ নিহত হ'ল, তাৰে 9জনৰ ডেড বডি পোৱা গৈছে, এতিয়ালৈকে 7জনৰ ডেড বডি পোৱাই হোৱা নাই। এনেধৰণে চলি আছে অসম। মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া তেওঁ মুখ্যমন্ত্ৰী আৰু হোম মিনিষ্টাৰো তেওঁৰ সকলো খবৰ আছিল, সকলো খবৰ জানিছিল। তেওঁ যদি ঠিক সেইখিনি সময়ত ইনিচিয়েটিভ ভালকৈ ল'লেহেঁতেন তেতিয়াহ'লে আজিৰ অৱস্থা নহ'লেহেঁতেন। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।